দুর্গা পূজার আগত বিটিআর আর দুর্গা পূজার পিছত দিসপুর দুর্গা পূজার আগত কোকরাঝার বিটিআর ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ এই হৈছে আমাৰ দায়িত্ব এই হৈছে আমাৰ সংকল্প বুজি পাইছে নে নাই আপোনালোকে কোনে কোনে বুজি পাইছে দায়িত্ব সকলোৱে বুজি পালে নে নাই এই দুটা আমাৰ দলত দিব নে নিদিয়ে অলপ ডাঙৰকৈ ক'ব লাগিব এই দুটা আমাৰ দলত দিব নে নিদিব দিব নে নিদিব একদম আজি আমি ইয়াতে ৰাজু ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ সন্মুখত আমি সকলোৱে প্ৰতিশ্ৰুতি দিলো আৰু মই নিজেও দিলো যে এই দুমাহ আমি বিটিআৰৰ বাবে আমি বিজেপিৰ বাবে আমাৰ সমস্ত শক্তি আমি দিম দিনে দিনে একদম পাক্কা অলপ ঢিলাকৈ গৈছে নেকি দিনে দিনে একদম মই এটাই বিশ্বাসত উভতি যাম যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপিয়ে চমৎকাৰ কৰিব বিজেপিয়ে দেখুৱাই দিব যে আমি এটা বিশাল ৰাজনৈতিক শক্তি পাৰিম নহয় এতিয়া মই দুটা কথা আৰু এবাৰ মই ৰিপিট কৰি দিছো 21 জনীয়া কমিটি এই 21 জনীয়া কমিটিৰ নাম আৰু ফোন নম্বৰ মোক লাগিব সকলো বুথ সভাপতিয়ে এই দায়িত্ব পালন কৰিব আৰু প্ৰত্যেকটো বুথত যুৱ বাহিনী এটা আমি গঠন কৰিম এই দুইটা কাম আমি 15 আগষ্টৰ আগতে শেষ কৰিম পাৰিম নে নোৱাৰিম লিষ্টখনটো 15 দিনত দিব আৰু যুৱ বাহিনী 15 আগষ্টৰ আগতে আপোনালোকে শেষ কৰিব লাগিব যাতে প্ৰত্যেকটো বুথতে বিজেপি দলৰ যুৱ বাহিনী মজুত থাকে এই দুটা কাম যদি আমি কৰিব পাৰো আমাৰ নিৰ্বাচন বহুত সহজ হ'ব আৰু আমি নিৰ্বাচনত নিশ্চিতভাৱে বিজয়ী হ'ব পাৰিম পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো লোকসভা নিৰ্বাচনৰ পিছত বিটিআৰত মই ৰাজনৈতিক মিটিং কৰা নাছিলো সেই কাৰণে পুনৰ এবাৰ গৰম ওদালগুৰিত দিলীপ শইকীয়াক বিজয়ী কৰোৱাৰ বাবে আপোনালোকক মই আজি আকৌ এবাৰ অভিনন্দন জনাইছো আৰু লগতে আমি সকলোৱে আকৌ এবাৰ সংকল্প লৈছো আমি বিটিআৰো জিকিম দিছপুৰো জিকিম হ'ব কি জিকিম প্ৰথমতে কি জিকিম তাৰ পিছত আমি কি জিকিম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শ্বাহ দিলীপ শইকীয়া বিজেপি বন্দে বহুত বহুত ধন্যবাদ আৰু 15 তাৰিখৰ পিছত মই আপোনালোকৰ প্ৰত্যেকটো ভিচিডিচি নোৱাৰিলেও MCLA মই নিজে যাবৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ যি অসুবিধা আছে তাতে আপোনালোকে মোক সকলোকে ক'ব ময়ো যাতে বুজি পাওঁ বিটিআৰৰ কাৰণে কি কি অনাগত দিনত কৰিব লাগিব বহুত বহুত ধন্যবাদ আমাৰ ওদালগুৰি জিলাত 10টা মণ্ডল আছে 841টা বুথ আছে 212টা শক্তি কেন্দ্ৰ আছে আৰু আমাৰ মৰ্চাসমূহ আছে এই গোটেইবিলাক হিচাপ কৰি
আজি আমাৰ প্ৰত্যেকটো বুথৰ পৰা 6 জনকৈ কাৰ্যকৰ্তা আহিছে আৰু আমি এখন বিশাল কাৰ্যকৰ্তা সন্মিলন ইয়াত আয়োজন কৰিছো আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ যি আনন্দ তাক দেখি মই নিশ্চিত যে এইবাৰ পিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে বৃহৎ সফলতা লাভ কৰিব তাত কোনো সন্দেহ নাই আমি জিকিম নে নাই ৰেডি আছে নে নাই আপোনালোক পুৰা ৰেডি ইলেকশ্যন খেলিব লাগে নে নাই বিজেপিয়ে সঁচা কথাই কওক লাগে নে নাই নালাগে নেকি কোনে কোনে বিচাৰে যে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে সবকে লাগে একদম এনে কৈছে না এনে উঠিবই এফালে সবে উঠিব কিন্তু আজি এটা কথা ৰেকৰ্ড কৰক আপোনালোকে কৈছে উঠিব লাগে আমি উঠিম লগত কিন্তু জিকিবও লাগিব জিকিম না নিজিকিম মোৰ বিশ্বাস যে আজি আমাৰ যি উৎসাহ এই উৎসাহেৰে আমি ওদালগুৰি জিলাত বিজেপিয়ে এক বৃহৎ সফলতা লাভ কৰিম তাত কাৰো সন্দেহ নাই মই আপোনালোকক আগতীয়াকৈ অভিনন্দন জনাইছো এইবাৰ নিৰ্বাচনত আমি বৃহৎ বিজয় লাভ কৰিম